পিতা বাছা পিতা উত্তৰ সেৱা গ্ৰহণ কৰিব পিতা দীৰ্ঘজীৱী হোৱা বাছা বাছা মোৰ নয়নৰ মণি অতবেলি ক'ত আছিলা তুমি পিতা বাছা ৰাজ উদ্যানত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি আছিলো হঠাৎ এজন বালক আহি মোৰ লগত কৰিলে প্ৰীত্যতা কিন্তু ক'ত সেই বালক গৃহ ক'ত কি পৰিচয় তেওঁৰ নাজানো পিতা তেওঁ হেনো আশ্ৰয়হীন কিন্তু পিতা তেওঁ মুখৰ বাণীসমূহ অমৃতৰ দৰে মধুৰ তেওঁকো বাৰু আমাৰ ৰাজ্যত আশ্ৰয় দিব নোৱাৰিনে নিশ্চয় পাৰিম বাছা নিশ্চয় পাৰিম কিন্তু ক'ত সেই বালক ৰাজদৰত অপেক্ষিছে আপোনাৰ আদেশৰ বাবে ৰব পিতা বাছা। মই সখাক লৈ আহো সখা সখা সোমাই হা সখা পিতা এওঁৱে হে বালক কোৱাচোন তোমাৰ নাম কি কাৰ পুত্ৰ আৰু বাসস্থান ক'ত মহাৰাজ মই য'তেই থাকো সেয়াই মোৰ বাসস্থান ঐ বালক তুমি ঠিকেই কৈছা কিন্তু মই জানিব বিচাৰিছো তোমাৰ জন্ম ক'ত তোমাৰ জন্মদাতা পিতা মাতা ক'ত ক্ষমা কৰিব মহাৰাজ সেই কথাৰ উত্তৰ দিবলৈ মই অপাৰগ বাৰু বালক তোমাৰ জন্ম সম্বন্ধে অনুমান কি মহাৰাজ মোৰ অনুমান মই নিজেই ছন্দ সূৰ্য পঞ্চভূত পঞ্চতত্ত্ব পঞ্চপাণ মই সেই সপ্তসুৰ আৰু মই সেই দশৱতাৰ বালক পঞ্চভূত আৰু পঞ্চতত্ত্বনো কি আৰু প্ৰাণ জানো পাঁচটা মোৰ বোধেৰে প্ৰাণ এটাহে হয় মহাৰাজ সতী অপ তেজ মৰুত আৰু ব্যাম এই পঞ্চভূতৰ সমষ্টিয়েই হৈছে পঞ্চতত্ত্ব ইয়াৰ ভিতৰত মৰুতেই হৈছে প্ৰাণ প্ৰাণ আকৌ পাচোতি পাণৰ সমষ্টি যেনে প্ৰাণ অপ্ৰাণ অজ্ঞান ব্যাম আৰু সমাজ দেশৰ এই পঞ্চবায়ুকেই পঞ্চ পাণ বোলে পিতা মোৰ সখা বৰ জ্ঞানী এওঁক আমাৰ ৰাজ্যত আশ্ৰয় দিবনে হয় বাছা এই বালক বয়সৰ তুলনাত বহুত গুণেই জ্ঞানী বালক তুমি মোৰ ৰাজ্যত আনন্দ মনেৰে থাকা মই তোমাক পুত্ৰজ্ঞানে পালন কৰিম মহাৰাজ বালক। মোৰ কোনো আপত্তি নাই কিন্তু এটা কথা ৰাখিব মনত যিদৰে পানী দ ঠাই স্থিৰেৰে থাকে আৰু ওখ ঠাইৰ পৰা বাগৰি পৰে মোৰ অৱস্থাও একেই মই সখা এতিয়া সেইবোৰ কথা নালাগে পাতিব তুমি আৰু মই আনন্দ মনেৰে থাকিম আমাৰ ৰাজ্যত তুমি হৰিনাম গাই শুনাবা আৰু মই আয়ত্ত কৰিবলৈ চেষ্টা কৰিম এই মোৰ অনুৰোধ ই অনুৰোধ নহয় সখা তুমি হৰিক মাতিলে তোমাৰ হৰিয়ে ৰাখিব নিশ্চয় তুমি হৰি নাম গাবা ভুল হলে মই শুধৰাই দিম মুচুকুন্দ আই আই মোৰ সেৱা গ্ৰহণ কৰক আই চিৰঞ্জীৱী হোৱা বাছা উঠা আই এয়া মোৰ সখা ভক্তদাস আজিৰ পৰা আমাৰ ৰাজ্যত সখা আমাৰ লগতে থাকিব আই এওঁ বৰ জ্ঞানী আৰু সুন্দৰ সুন্দৰ কথা কয় সঁচাকৈ ৰাণী এই বালকৰ মুখৰ বাণী অমৃতৰ দৰে সেয়েহে আমাৰ ৰাজ্যত আশ্ৰয় দিছো মহাৰাজ আপোনাৰ সিদ্ধান্ত উপযুক্ত নাই তাত মোৰ অলপো আপত্তি যোৱা ৰাণী এই বালকক কন্তেশপুৰলৈ লৈ যোৱা আৰু আতিথ্যৰ ব্যৱস্থা কৰা ভাল মহাৰাজ আহা বাছাহঁত ধৰ্মক নিন্দা কৰিছে মহাৰাজ নাই নহয় মহাৰাজ মই ইয়াৰ ধৰ্মক
সিহে বৈষ্ণৱক নিন্দা কৰিছে। তুমি কিয় বৈষ্ণৱক শাস্তি দিছা, কিয় নিন্দা কৰিছা? গোস্বামী সকলো জানো বৈষ্ণৱ হ'ব পাৰে মহাৰাজ? শুনা, ধৰ্ম দুই প্ৰকাৰৰ। ধৰ্ম যাক বোলা হয় সি এক কাৰ্যক্ষেত্ৰত ভক্তি ধৰ্মক বেলেগকৈ বিবেচনা কৰা হয় আৰু বৈষ্ণৱ ধৰ্মকো বেলেগকৈ বিবেচনা কৰা হয়। যেনেকৈ কালী আৰু বিষ্ণু এক অংশৰ ভাগ, ঠিক তোমালোকো এক অংশৰ ভাগ মাথোন। এতিয়াহে বুজিলো মহাৰাজ, আজি আপুনি মোৰ মনৰ পৰা এক ডাঙৰ ভুল আঁতৰাই দিলে। আপুনি প্ৰকৃত পুৰুষ মহাৰাজ। আমি এতিয়া বিদায়হে মাগিলো মহাৰাজ। যোৱা তোমালোক উদৰ বাৰু ধৰ্মৰ নামত নকৰিবা দ্বন্দ্ব। ভাল মহাৰাজ। আহা, আজিৰ পৰা তোমালোকক বন্ধুত্বৰ তোৰেৰে বান্ধি দিওঁ। মহারাজ, এই আপনার সন্মুখত মিত্রত্বহী বন্দী গান্ধাৰ ৰাজক। এই তুমি কি কৰিলা সেনাপতি? গান্ধাৰ ৰাজক তুমি কিয় বন্দী কৰিলা? মহাৰাজ, ইয়াৰ অহংকাৰৰো সহ্য কৰিব নোৱাৰি ইয়াক বন্দী কৰিলো। এই অস্ত্ৰে ইয়াক হত্যা কৰো। হত্যা কৰিলে কোনো পাপ নহয়। ইমান উচ্চ কথা উচ্চৰ কিৰণ পখৰ খলেও সহ্য কৰিব পাৰি, কিন্তু সূৰ্যৰ তাপত হোৱা পানী সহ্য কৰিব নোৱাৰি। বন্দীৰ মুখত এনে কথা শুবা নাপাই। তোক মই শেষ কৰো। শান্ত হোৱা সেনাপতি, শান্ত হোৱা। মৃত্যুক বধ কৰি তুমি মোৰ ৰাজ্যক কুলুকিত নকৰিবা। সখা, তুমি দুখ নকৰিবা। এই কাৰ্য মোৰ অনুমতিত হোৱা নাই, ইয়াৰ বাবে অনুতপ্ত মই। মহারাজ, এই দুরাত্মায় আমাক অনেক কটু কথা প্রয়োগ করিলে। সেনাপতি, আমার প্রাপ্য অস্ত্র দিয়াতো দূৰৰে কথা, আমার কতকিক বন্দী কৰি থৈছিল। তোক মই শিৰচ্ছেদ কৰিলো। সেনাপতি, ইমান অপমান আৰু সহ্য কৰিব নোৱাৰি। হে ভগৱান, তুমি মোক কিয় জীয়াই ৰাখিছা? তোমাৰ বজ্ৰহস্ত মোৰ শিৰত প্ৰহাৰ কৰা নাই কিয়? নহয়, মৃত্যু মই নকৰো কামনা। মই মৰিলে শত্ৰুৰ নিৰ্যাতন নহব। শত্ৰুৰ ওপৰত প্ৰতিশোধ পুৰাই এক মুহূৰ্ত জীয়াই থাকিলেও শান্তি পাম। মোৰ ৰাজ্য চাই যাওক, ধন যাওক, পুত্ৰ ভাৰ্যা আত্মীয় স্বজন সকলো যাওক। লাগে মোক প্ৰতিশোধ। হে চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ সকলোকে সাক্ষী কৰিলো প্ৰতিজ্ঞা, যি পৰ্যন্ত মই মান্ধাতাৰ ওপৰত প্ৰতিশোধ ল'ব নোৱাৰিম, সেই পৰ্যন্ত মই মোৰ পুত্ৰ ভাৰ্যাৰ মুখ নাচাওঁ। মিত্ৰ বৈৰীৰ মহাপাপত পৰি মই যদি ৰৌ নৰকত পৰো, নাই মোৰ অলপ আক্ষে মনত ৰাখিবা। আজি সন্তে তুমি মোৰ সখা নোহোৱা। আজি সন্তে তুমি মোৰ চিৰ প্ৰতিদ্বন্দ্বী, চিৰ শত্ৰু। তুমি মোৰ চিৰ শত্ৰু। সেনাপতি, আমাৰ ব্যৱহাৰত গান্ধাৰ ৰাজে বৰ দুখ পালে। মহারাজ, এইটো বৰ ভাল কাম
নহ'ল সেনাপতি। মহাৰাজ যি যেনে ব্যৱহাৰ কৰে সি তেনে ব্যৱহাৰেই পাব লাগে। সত্য কথা সেনাপতি, কপালত যি লিখা আছে তাকেই খাব। ব'লা সেনাপতি, আমি খন্তেক বিশ্ৰাম কৰোঁ। বলক মহাৰাজ।